নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই মীনাক্ষী দেৱীয়ে তোমালোকক ই কক্ষালৈ স্বাগতম জনাইছো। মই আজি তোমালোকৰ কাৰণে লৈ আহিছো তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান খণ্ডৰ পাঠ নম্বৰ 5 অৰ্থাৎ লেসন 5 ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন। এই পাঠটিৰ প্ৰথম খণ্ড। আহাচোন আমি আলোচনা কৰো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে এই পাঠটিৰ পৰা ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকল কেনেদৰে আহিছিল, বাণিজ্যবাদ কি, আৰু ওলন্দাজ বা ডাচসকল বা ফৰাচীসকল ভাৰতবৰ্ষলৈ কেনেদৰে আহি ব্যৱসায় কৰিছিল, আমি সেই বিষয়ে শিকিবলৈ পাৰিম। এতিয়া আহাচোন আমি এই পাঠটি আলোচনা কৰো। প্ৰাচীন কালৰ পৰাই ভাৰতবৰ্ষৰ লগত পশ্চিমীয়া যি দেশ, ইউৰোপ, গ্ৰেট ব্ৰিটেইন, এইবিলাক দেশৰ বাণিজ্যিক সম্পৰ্ক আছিল। অৰ্থাৎ পশ্চিমীয়া দেশবিলাকৰ ভাৰতৰ লগত এটা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ওতঃপ্ৰোত সম্পৰ্ক আছিল। ভাৰতবৰ্ষৰ যি ধন সম্পত্তি এইবিলাক ইউৰোপলৈ লৈ গৈছিল আৰু তেওঁলোকে এনেদৰে ভাৰতবৰ্ষ, চীন, এইবিলাক পূবৰ যি দেশবিলাক এইবিলাকৰ লগত ব্যৱসায় চলাই আছিল। মধ্যযুগত ইউৰোপত ভাৰতীয় যি মছলা, ৰেচম, ধাতুৰ সামগ্ৰী, সোণ, ৰূপ, ৰত্ন এইবিলাক অতি জনপ্ৰিয় আছিল। এইবিলাক ভাৰতবৰ্ষৰ পৰা তেওঁলোকে লৈ গৈ ব্যৱসায় চলাইছিল। বেছিভাগ সামগ্ৰী ইউৰোপীয়সকলে ভাৰতৰ পৰা লৈ গৈছিল স্থলপথেৰে। স্থলপথেৰে ব্যৱসায় কৰি থাকোঁতে 1453 চনত তুৰ্কীসকলে কনষ্টাণ্টিনোপল অৰ্থাৎ বৰ্তমানৰ যি ইস্তানবুল সেই ঠাইখিনি দখল কৰিলে। তেতিয়াই ইউৰোপীয় আৰু ভাৰতীয়সকলৰ ব্যৱসায়ত কিছু সমস্যাৰ সৃষ্টি হ'ল। ইয়াৰ পিছত ইউৰোপীয়সকলে ভাৰতবৰ্ষলৈ আহিবৰ কাৰণে নতুন সাগৰীয় পথৰ সন্ধান কৰিবলৈ ধৰিলে। অৰ্থাৎ তেওঁলোকে ভাৰত আৰু চীন এই প্ৰাচ্যৰ দেশসমূহৰ লগত ব্যৱসায় কৰিবৰ কাৰণে নতুন ৰাস্তাৰ সন্ধান কৰিবলৈ ধৰিছিল। অৰ্থাৎ তেওঁলোকে সাগৰীয় পথ বিচাৰিবলৈ আৰম্ভ কৰিলে। সেই সময়ত স্পেইন আৰু পৰ্তুগীজ ৰজাই নাবিকসকলক এটা উৎসাহ জগাইছিল যে তেওঁলোকে নতুন ৰাস্তাৰ বা নতুন পথৰ সন্ধান কৰিব লাগে। ব্যৱসায় বাণিজ্য চলাবৰ কাৰণে নতুন পথৰ সন্ধান কৰিব লাগে। এইটোকে কোৱা হয় সেই সময়ত নৱজাগৰণ বা ৰেনেছাঁ। সেই ৰেনেছাঁৰ ফলস্বৰূপে স্পেইন আৰু পৰ্তুগীজ ৰজাসকলে যি নাবিকসকল আছিল তেওঁলোকক নতুন সাগৰীয় পথৰ সন্ধান কৰিবৰ কাৰণে আৰু নতুন ব্যৱসায় চলোৱাৰ কাৰণে দেশ বিচাৰি উলিয়াবলৈ উৎসাহ জনাইছিল। আৰু ঠিক তেনেকুৱাতে ঘূৰি ফুৰোতে ধন সম্পত্তিৰ সন্ধানত সেই দেশবিলাকে ঘূৰি ফুৰোতে এদিন কলম্বাছ নামৰ এগৰাকী নাবিকে গৈ ভুলবশতঃ 1492 খ্ৰীষ্টাব্দত আমেৰিকাত উপস্থিত হ'ল আৰু তেনেদৰে আমেৰিকা আৱিষ্কাৰ হৈছিল। ইয়াৰ পিছত এইগৰাকী হৈছে পৰ্তুগীজ নাবিক ভাস্কো দা গামা। এখেত ভাৰতলৈ প্ৰথম নাবিক হিচাপে সাগৰীয় পথেৰে উপস্থিত হৈছিল। ভাস্কো দা গামাই 1498 চনত কালিকটত উপস্থিত হৈ ভাৰতৰ সৈতে প্ৰত্যক্ষ বাণিজ্য আৰম্ভ কৰে। অৰ্থাৎ তেওঁ পোনপটীয়াভাৱে কালিকটত উপস্থিত হৈ ব্যৱসায় আৰম্ভ কৰিবলৈ ধৰিলে। এই পথৰ আৱিষ্কাৰৰ লগে লগে ওলন্দাজ, ডাচসকল, ফৰাচী, ব্ৰিটিছ বণিকসকল ভাৰতত উপস্থিত হয়। তেওঁলোকে এই উপস্থিত হৈ ভাৰতবৰ্ষত বিভিন্ন বাণিজ্য চলাবলৈ আৰম্ভ কৰিছিল আৰু তেওঁলোকৰ এই ভাৰতবৰ্ষৰ ব্যৱসায়ৰ উদ্দেশ্যে অহাৰ ফলস্বৰূপে এটা নতুন অধ্যায়ৰ সৃষ্টি হৈছিল। ইয়াৰ পিছত সেই নতুন সাগৰীয় পথেৰে ভাৰতবৰ্ষত বিভিন্ন ইউৰোপীয় জাতিক প্ৰৱেশ কৰিবলৈ সুবিধা কৰি দিছিল আৰু ভাৰতবৰ্ষৰ সৈতে ব্যৱসায় বাণিজ্য কৰিবলৈ উৎসাহিত কৰিছিল। আৰু বেছিভাগ দেশে ভাৰতবৰ্ষত ব্যৱসায় কৰাৰ উদ্দেশ্যে কোম্পানী প্ৰতিষ্ঠা কৰিছিল আৰু ভিন ভিন ঠাইত খোপনি পুতি তেওঁলোকে ব্যৱসায়িক কাৰ্য বা ব্যৱসায় চলাবলৈ আৰম্ভ কৰিছিল।
বৰ্তমানৰ যে নেদাৰলেণ্ডৰ ডাচসকল, ফ্ৰান্সৰ ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী, গ্ৰেট ব্ৰিটেইনৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এইসকল 17 শতিকাত ভাৰতবৰ্ষত প্ৰৱেশ কৰে আৰু কুঠি স্থাপন কৰে। আৰু এইখিনিতেই আমি চাব লাগিব 16 শতিকাৰ ইউৰোপলৈ, যিয়ে কিহে ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলক ব্যৱসায় কৰাৰ ক্ষেত্ৰত আগ্ৰহান্বিত কৰি তুলিছিল। এতিয়া আহিছো আমি বাণিজ্যবাদ আৰু ইউৰোপ। 16 শতিকাৰ পৰা 18 শতিকাৰ এই সময়খিনিৰ ভিতৰত ইউৰোপৰ অৰ্থনীতি বাণিজ্যিক প্ৰসাৰ নীতিৰ ওপৰত পৰিচালিত হৈছিল। অৰ্থাৎ তেওঁলোকে বিদেশত বা বৈদেশিক বাণিজ্য কৰাত বেছি গুৰুত্ব আৰোপ কৰিছিল। ইউৰোপীয় ৰাষ্ট্ৰসমূহে সুচল আৰু সমতাপূৰ্ণ বেপাৰৰ জৰিয়তে অৰ্থাৎ তেওঁলোকে সুন্দৰকৈ ধুনীয়াকৈ ধন সম্পত্তি বেলেগ ৰাজ্যৰ পৰা আহৰণ কৰি নিজৰ দেশখনক বেছি প্ৰভুত্বশালী কৰাত বা ধনী কৰাত বেছি গুৰুত্ব আৰোপ কৰিছিল আৰু তেওঁলোকৰ নিজৰ দেশখনক নিৰাপত্তা দিবৰ কাৰণে চেষ্টা চলাইছিল। এনেদৰে এই অৰ্থনৈতিক ধাৰণাটোকে কোৱা হয় মাৰ্চেণ্টেলিজম বা বাণিজ্যবাদ। এই বাণিজ্যবাদৰ প্ৰভাৱত অচিৰেই এনে এক পৰিস্থিতিৰ ওপৰত যি সকলো দেশে নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰি ভাৰতবৰ্ষত বা বিভিন্ন দেশত বস্তুবিলাক বিক্ৰী কৰাৰ কাৰণে বজাৰ বিচাৰি ফুৰিবলৈ চেষ্টা চলাইছিল। ইয়াৰ পিছত নিজৰ সামগ্ৰীসমূহ ৰপ্তানি কৰিবৰ কাৰণে বা ব্যৱসায় বাণিজ্য চলাবৰ কাৰণে তেওঁলোকে বিভিন্ন বিদেশী বজাৰ বিচাৰি ফুৰিবলৈ ধৰিলে। সেই সময়ছোৱাত গ্ৰেট ব্ৰিটেইন, নেদাৰলেণ্ড, স্পেইন, পৰ্তুগাল, ফ্ৰান্স, ডেনমাৰ্ক আদি ৰাষ্ট্ৰৰ যি ব্যৱসায়িক চিন্তা আছিল সেই চিন্তা আছিল সাম্ৰাজ্যবাদ। এতিয়া এইখন হৈছে ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকল কেনেদৰে আহিছিল তাৰে এখন মানচিত্ৰ বা কোনটো সাগৰীয় পথেৰে তেওঁলোকে ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল তাৰে এখন মানচিত্ৰ। ভাৰতবৰ্ষলৈ তেওঁলোকে আহিছিল এই পৰ্তুগাল বা পৰ্তুগীজ, ইয়াৰ পৰা এনেদৰে নেদাৰলেণ্ড, ফ্ৰান্স, স্পেইন এই দেশৰ নাবিকসকল এনেদৰে ভাৰতলৈ সাগৰীয় পথেৰে আহি প্ৰৱেশ কৰিছিল। এয়া মাদ্ৰাজ, বোম্বাই, চুৰাট। তোমালোকে নিশ্চয় ধৰিব পাৰিছা। এইবাৰ আহিছো আমি পৰ্তুগীজসকলৰ আগমনৰ বিষয়ে আলোচনা কৰিবলৈ। পৰ্তুগীজসকল আহিছিল ইউৰোপৰ পৰা ভাৰতবৰ্ষলৈ পোনপ্ৰথমে। তেওঁলোকৰ এইখন ছবি নিশ্চয় তোমালোকে দেখি গম পাইছা যে তেওঁলোক জাহাজেৰে বা সাগৰীয় পথেৰে ভাৰতবৰ্ষলৈ প্ৰথমতে প্ৰৱেশ কৰিছিল। পৰ্তুগীজসকলে 505 খ্ৰীষ্টাব্দত আহি ভাৰতবৰ্ষত কি কৰিছিল? বাণিজ্য কুঠি স্থাপন কৰিছিল। আৰু এই বাণিজ্য কুঠিবোৰ ৰক্ষণাবেক্ষণৰ কাৰণে তেওঁলোকে এজন গভৰ্ণৰ নিযুক্তি দিছিল আৰু সেই গভৰ্ণৰে তেওঁলোকে কোচিন আৰু কান্নুৰত একোটাকৈ সামৰিক ঘাটিও প্ৰতিষ্ঠা কৰিছিল। এতিয়া 16 শতিকাৰ শেষৰ ফালে গোৱা, দমন আৰু দিউ, চালাচেটি এইবিলাক ঠাই পৰ্তুগীজসকলে দখল কৰি লৈছিল। সেই সময়ত গোৱাৰ কেথলিক বেপাৰীসকলে গোৱাৰ মহিলাসকলক অৰ্থাৎ গোৱাৰ স্থানীয় মহিলাসকলক বিয়া কৰাইছিল, অৰ্থাৎ তেওঁলোকৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল। আৰু সেয়েহে এতিয়াও গোৱাৰ সেই ঠাইবিলাকত পৰ্তুগীজ সংস্কৃতিৰ কিছু প্ৰভাৱ দেখিবলৈ পোৱা যায়। এতিয়াও মানে গোৱাত সামাজিক জীৱনত কিছু পৰ্তুগীজ সংস্কৃতিৰ প্ৰভাৱ পৰি আছে। কিন্তু ইউৰোপৰ আন ব্যৱসায়ীসকল অহাৰ পাছৰ পৰা তেওঁলোকৰ সেই প্ৰভাৱ কিছু কমি যাবলৈ ধৰিছিল। এতিয়া জানি থওঁ আহা, চহকী আৰু সামৰিকভাৱে যি শক্তিশালী ৰাষ্ট্ৰবোৰ আছে সেই ৰাষ্ট্ৰবোৰে যেতিয়া ব্যৱসায় বাণিজ্য সংস্কৃতি অথবা যুদ্ধৰ দ্বাৰা আন ৰাষ্ট্ৰৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰে তেতিয়া সেইটোকে সাম্ৰাজ্যবাদ বুলি কোৱা হয়। আৰু অৰ্থনৈতিক সাহায্য আৰু সামৰিক নিৰাপত্তাৰ দোহাই দিও শক্তিশালী কিছুমান ৰাষ্ট্ৰই অৰ্থাৎ চহকী ৰাষ্ট্ৰ কিছুমান দুৰ্বল ৰাষ্ট্ৰৰ ওপৰত সাম্ৰাজ্যবাদৰ প্ৰভাৱ পেলায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহিছো আমি ওলন্দাজসকলৰ আগমনৰ বিষয়ে। তোমালোকে নিশ্চয় ধৰিব পাৰিছা ওলন্দাজসকলো সেই সাগৰীয় পথেৰে ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল। বৰ্তমানৰ যি নেদাৰলেণ্ডৰ পৰা ওলন্দাজ বেপাৰীসকলে 1609 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষৰ পুলিকটত তেওঁলোকৰ প্ৰথমটো দুৰ্গ স্থাপন কৰিছিল। ওলন্দাজসকল অহাৰ পিছত তেওঁলোকে
পৰ্তুগীজসকলৰ পৰা নাগপট্টনম আৰু আগ্ৰা, চুৰাট, মুছলিপট্টনম বংগদেশৰ ওচৰত কিছুমান ব্যৱসায়িক ঘাটি স্থাপন কৰিছিল। আৰু ওলন্দাজ বা ডাচসকলে ভাৰতীয় যি মছলা আৰু ৰেচমৰ পৰা লাভৱান হৈছিল যদিও পিছলৈ এই ৰাষ্ট্ৰবিলাকৰ লগত অৰ্থাৎ অন্যান্য যি বিদেশী ৰাষ্ট্ৰ শক্তি সেইবিলাকৰ লগত তিষ্ঠি থাকিব নোৱাৰি পিছ হুহুকি গৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহাচোন আমি কিছু তোমালোকৰ প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে কলম্বাছে কিমান চনত আমেৰিকা আৱিষ্কাৰ কৰিছিল? তোমালোকে নিশ্চয় জানা কলম্বাছে কিমান চনত আমেৰিকা আৱিষ্কাৰ কৰিছিল। ইয়াতে তিনিটা তোমালোকৰ উত্তৰ দিয়া আছে, যিটো শুদ্ধ হয় তোমালোকে সেইটোত বিচাৰি উলিয়াবা। এ হৈছে 1492 চনত, বি হৈছে 1493 চনত আৰু চি হৈছে 1494 চনত। এতিয়া আমাৰ ইয়াতে কোনটো প্ৰশ্নৰ শুদ্ধ উত্তৰ? এ 1492 চনত। এতিয়া আহিছো আমি দ্বিতীয় প্ৰশ্নলৈ। দ্বিতীয় প্ৰশ্ন হৈছে ভাৰতবৰ্ষলৈ অহা প্ৰথম পৰ্তুগীজ নাবিক কোন আছিল? এ অপশ্যন দিয়া আছে তোমালোকৰ কলম্বাছ, বি ভাস্কো দা গামা, চি ডাচসকল। এতিয়া কোনটো উত্তৰ শুদ্ধ হ'ব? ভাস্কো দা গামা। এতিয়া আমি আহিছো 3 নম্বৰ প্ৰশ্নলৈ। ভাৰতৰ প্ৰথম ইউৰোপীয় ব্যৱসায়ী আছিল পৰ্তুগীজসকল। তোমালোকে শুদ্ধ নে অশুদ্ধ বিচাৰি উলিয়াব লাগে আৰু উত্তৰটো লিখিব লাগে। এতিয়া কোনটো শুদ্ধ হ'ব? ভাৰতৰ প্ৰথম ইউৰোপীয় ব্যৱসায়ীসকল আছিল পৰ্তুগীজসকল। শুদ্ধ নে অশুদ্ধ কোৱা। এতিয়া শুদ্ধ হ'ব নে অশুদ্ধ হ'ব? নিশ্চয় শুদ্ধ। এই প্ৰশ্নটোৰ উত্তৰটো শুদ্ধ। আশা কৰিছো তোমালোকে বহুখিনি কথা জানিব পাৰিলা। এইখিনিতে আজি আমি আমাৰ পাঠ সামৰিছো। অহা পাঠত নিশ্চয় লগ পাম। ধন্যবাদ।